Dear parents, নমস্কাৰ। Dear parents, আজি মই এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বিশেষকৈ যিহেতু আমাৰ একাডেমিক সেকশন 2024 পৰা 25 যোনটো সেশন আছে হেতু অলমোস্ট এন্ডিঙৰ ফাললৈ গৈ আছে। এতিয়া আমাৰ ফাইনেল এক্সাম ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী 3rd উইকৰ পৰা ফাইনেল এক্সাম হ'ব। আমি সিলেবাস আৰু এক্সাম টাইম টেবুল আপোনালোকক 2 এদিনৰ ভিতৰতে আমি সেন্ড কৰি দিম। বিশেষকৈ আমি যদি চাওঁ আমাৰ সিলেবাসৰ যিমানখিনি পোৰ্শন আছে কমপ্লিটলি 100% সিলেবাস আমাৰ কমপ্লিট হৈ গৈছে বিফোৰ 1 month অফ দ্য এক্সাম। আমি এতিয়া 1 by 1 প্ৰতিটো চেপ্টাৰ প্ৰতিটো টপিকৰ ওপৰত আমি 1 by 1 ৰিভিজন ষ্টাৰ্ট কৰিছোঁ আমি আৰু সকলোখিনি ষ্টুডেণ্টকে আমি সমানভাৱে চাই প্ৰতিটো যোনে যেনেকৈ পাৰে আমি ওৱান অন ওৱান গাইডেন্স দিবলৈ চেষ্টা কৰি আছোঁ। মোৰ ফালৰ পৰা আপোনালোকক এটা সৰু অনুৰোধ, আপোনালোকে সিলেবাসখন চাব আৰু ষ্টুডেণ্টবোৰক নেক্সট যোনখিনি এক্সাম ডেজ নেক্সট 1 month যাতে তেওঁলোকক অকণমান গাইডেন্স দি পেনে আপোনালোকে তেওঁলোকক নপঢ়ালে হ'ব। আমি খুব ধুনীয়াকৈ চাই আছোঁ, খালি তেওঁলোকে যাতে টাইম মতে তেওঁলোকে কিতাপত বহে, তেওঁলোকে যাতে অকণমান স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ে, সেইখিনি আপোনালোকে অকণমান মনোযোগ দিলে আমি খুব ধুনীয়াকৈ গোটেই সেশনটো ষ্টুডেণ্টখিনিও খুব ধুনীয়াকৈ আগবাঢ়িব পাৰিব আৰু আমাৰ ফালৰ পৰাও স্কুলৰ ফালৰ পৰাও গোটেইটো খুব ধুনীয়াকৈ গোটেই প্ৰচেছটো কমপ্লিট কৰাত সহায় হ'ব। আশা কৰিছোঁ আপোনালোকে সহায় সহযোগ কৰিব। এতিয়া মই যদি চাওঁ গোটেই একাডেমিক সেকশনটো আমাৰ ফেলিচিটি মডাৰ্ণ স্কুলৰ পৰা আমি ষ্টুডেণ্টবোৰৰ সকলোখিনি ক্ষেত্ৰতে আমি গাইডেন্স দিছোঁ। প্ৰথমৰ পৰা আৰম্ভ কৰিলে আমাৰ স্কুলৰে 1 on 1 গাইডেন্স ফ্ৰম নাৰ্চাৰী টু ক্লাছ 5 প্ৰতিটো ক্লাছতে প্ৰতিটো ষ্টুডেণ্টকে আমি কমপ্লিটলি 1 on 1 গাইডেন্স দিছোঁ। কেতিয়াবা তেওঁলোকে অকণমান অসুবিধা পালে কোনোবাই আমি তেওঁলোকক ছেপাৰেটকৈ নি পেনেও অলপ ছাইডত নি পেনেও তেওঁলোকক খুব ধুনীয়াকৈ আমি শিকাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে দেখিছে তেওঁলোকে খুব ধুনীয়াকৈ ইম্প্ৰুভ হৈছে। আমি সকলোখিনি কেৰিকুলামত ধ্যান দিছোঁ। আমাৰ ডেন্স স্পৰ্টছ আমি আচাৰ অৰ্গেনাইজ কৰিছোঁ য'ত তেওঁলোকে ক্ৰিয়েটিভিটি দেখাব পাৰিছে, এটা এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিলৰ বিষয়ে তেওঁলোকে গম পাইছে, তেওঁলোকে কেনেকুৱা ধৰণে কাম কৰিব লাগে। আৰু আমাৰতো ডেইলি যোনখিনি আমাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ ক্লাছ চলি থাকে তাত আমি কাম কেনেকৈ কৰিব পাৰে, অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত আমি কেনেকৈ চেষ্টা কৰিছোঁ, নিজৰ কামবিলাক কেনেকৈ নিজে কৰিব লাগে, কাপোৰ ধোৱাৰ পৰা আদি কৰি বা ঘৰবিলাক সাৰাৰ পৰা আদি কৰি তেওঁলোকে নিজৰ দায়িত্বখিনি যাতে নিজে পালন কৰিব পাৰে সেইখিনি আমি খুব ধুনীয়াকৈ তেওঁলোকক এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ। নেক্সট আমাৰ কালচাৰেল আমি পাতিছোঁ, আমি স্পৰ্টছ খুব ধুনীয়াকৈ ষ্টুডেণ্টবোৰে চেষ্টা কৰিছে। আমি স্পৰ্টছতো আমাৰ 100% ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন, আমাৰ প্ৰতিজন ষ্টুডেণ্টে প্ৰতিটো গেম খেলিবলৈ তেওঁলোকক আমি সুবিধা দিছোঁ যাতে তেওঁলোকে মনটো উৎসাহ পাওক আৰু তেওঁলোকৰ ফিজিকেল হেল্থটো যাতে অকণমান ফিট থাকে। আৰু কালচাৰেলতো আমি খুব ধুনীয়াকৈ সকলোখিনিয়ে পাৰ্টিচিপেট কৰিছে। আৰু যদি আমি চাওঁ অভাৰঅল আমাৰ গোটেই প্ৰচেছটো ইয়াৰলি প্ৰচেছটোত আমি ষ্টুডেণ্টবোৰৰ একাডেমিক গ্ৰথটোতো হৈছে, তাৰ উপৰি তেওঁলোকৰ যোনটো এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিজ, তাৰ উপৰি তেওঁলোকৰ ছেল্ফ কনফিডেঞ্চ বিল্ড আপ। আমি এছেম্বলিত প্ৰতিজন ষ্টুডেণ্টে তেওঁলোকে স্পীচ দিছে, ষ্টৰি টেলিঙৰ পৰা আৰম্ভ কৰি তেওঁলোকে কেতিয়াবা তেওঁলোকে এক্টিং কৰিছে। চ' খুব ধুনীয়াকৈ তেওঁলোকৰ ছেল্ফ ডেভেলপমেণ্ট হৈছে, পাৰ্চনেলিটি ডেভেলপমেণ্ট, তাৰ লগতে একাডেমিক ডেভেলপমেণ্টটো। আমাৰ উদ্দেশ্যটো সেইটোৱে ফেলিচিটি মডাৰ্ণ স্কুলতে সকলোখিনি আগবাঢ়ক, সকলো ক্ষেত্ৰতে আগবাঢ়ক আৰু মনটো বহল কৰি যাতে তেওঁলোকে এজন সুনাগৰিক হ'ব পাৰে। আশা কৰিছোঁ আপোনালোকে এতিয়ালৈ আমাক সহায় সহযোগ কৰি আছে, আগলৈও সহায় সহযোগ কৰিব। আহক আমি সকলোৱে মিলি আমাৰ ষ্টুডেণ্টবোৰক আগুৱাই লৈ যাবলৈ চেষ্টা কৰোঁ। কিবা অসুবিধা থাকিলে জনাব। থেংক ইউ। নমস্কাৰ।